নমস্কাৰ বন্ধু বান্ধৱীসকল, মই গীতাশ্ৰী আজি আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই অহা যোৱা কৰি থাকোঁতে এটা সুন্দৰ পৰিৱেশৰ মাজেদি অহা যোৱা কৰোঁ। গতিকে আজি ভাবিলোঁ এই মোৰ ব্লগটো এইখিনিৰ পৰাই মই আজি ষ্টাৰ্ট কৰি দিওঁ আৰু আপোনালোককো এই বিনন্দীয়া পৰিৱেশৰ মাজলৈ লৈ যাওঁ। আৰু এনেধৰণৰ এটা সুন্দৰ চাহ বাগানৰ পৰিৱেশৰ মাজত আমি আছোঁ। গতিকে যিসকলে আছে সেইসকলে উপলব্ধি কৰিব প্ৰকৃতিৰ এই সুন্দৰ পৰিৱেশৰ আমেজ লওক। ব'লক তেনেহ'লে আজি দিন মই কেনেদৰে আৰম্ভ কৰোঁ আপোনালোকৰ লগত গৈ থাকিব আপোনালোক মোৰ লগে লগে। বন্ধু বান্ধৱীসকল, মই দেখিছেনে ক'ত আছোঁ? মই বাৰীত আছোঁ। মই এই যে ফুলবোৰ দেখিছে, ইয়াক কি মই আপোনালোকক ক'ম বাৰু, চিনি পোৱাসকলে চাগে চিনি পাইছে। কিবা ফুল দেখিছেনে? কিবা ফুল দেখিছেনে? কিবা ইয়াৰ লগত জড়িত এটা আমোদজনক ঘটনা আছে। মই অপৰাজিতা ফুলৰ গুটি বিচাৰি ফুৰিছিলোঁ। অপৰাজিতা ফুলৰ গুটি বিচাৰি ফুৰোঁতে দিলমামায়ে মামুনৰ হাততে গুটি কেইটামান দি পঠিয়ালে। তাৰপাছতে মই গুটিকেইটা পচালোঁ, গজালিও মেলিলে ধুনীয়াকৈ। তাৰপাছতে ডিছপ'জেবল গ্লাছত মই ধুনীয়াকৈ দি পেলাই থ'লোঁ। পুলি ওলালে, 3টা পুলি ওলাইছিলে গজালি, 3টাৰ ঠাইত এটাহে হ'ল। তাৰপিছত খুব আটম টুকাৰিকৈ আৰু মই ধুনীয়াকৈ প্ৰতিপাল কৰিছোঁ। পুলিটো অকণমান ডাঙৰ হ'লত চাইছোঁ, সেইটো দেখোন অপৰাজিতা ফুলৰ নহয়, 3 পাতৰ। ইয়াত দেখিছেনে? পাতৰ 3 পাতৰ। খুব আমোদজনক ঘটনা বুলি ক'ব লাগিব, মোৰ নিজৰে হাঁহি উঠে। এতিয়া ফুল বুলি ৰোৱা এই পুলিটো ডাঙৰ হৈ পেলাই এখন প্ৰকাণ্ড চাঙত, জিকাৰ চাংখন গোটেইখনেই ভৰ্তি হৈ গ'ল। আৰু সেয়া আপোনালোকে চিনি পোৱাসকলে পাইছে, এয়া হৈছে উৰহি গছ। কিন্তু এটা কাৰণে লাভ হ'ল, উৰহি বিশেষ খোৱা নহয় যদিও আপোনালোকৰ চাংখন কিনো দেখাম, তথাপি আৰু চাওক। মই বেক কেমেৰা কৰি পেলাই আপোনালোকক দেখাম, আপোনালোকে চাই যাব মোৰ লগে লগে। আৰু ভিডিঅ'টোৰ শেষত মই কিবা এটা আপোনালোকক দিবলৈ চেষ্টা কৰিম, গুচি নাযাব, তেতিয়াহ'লে চাই থাকক। আৰু এই উৰহি এনেকুৱা ধুনীয়াকৈ চাৰিওফালে লাগিছে, মোৰ বিৰাট ভাল লাগিছে। যে ফুল বুলি ৰুইছিলোঁ যদিও পেলাই নিদি পেলাই মই এনেকৈ থৈ দিলোঁ, সেইকাৰণে খুব ধুনীয়া হৈছে। ইয়াত দেখিছেনে? খুব ধুনীয়াকৈ গোটেই চাংঘৰতে ভৰ্তি হৈছে। মই বেক কেমেৰা কৰি আপোনালোকক অকণমান দেখাই লৈছোঁ, গুচি নাযাব তেতিয়াহ'লে। চাংখনত খুব ধুনীয়াকৈ ফুলৰ ৰংটো বহুত ধুনীয়া। গতিকে আপোনালোকে দেখিছে চাগে ইমান ধুনীয়াকৈ লাগি আছে। মই গোটেই চাংখন আপোনালোকক ওপৰত আছে, যিহেতু মই ওখ জেগা এটাত উঠি পেলাই লৈছোঁ, নহ'লেতো নোৱাৰি কৰিব। দেখিছে চাগে চাৰিওফালে চানি ধৰিলে, খুব ধুনীয়াকৈ লাগিছে। মই সকলোকে ওচৰ চুবুৰীয়া বিলাই দিছোঁ। আৰু খালি ছিঙিবৰ কাৰণে অসুবিধা। বন্ধু বান্ধৱীসকল, এতিয়া আবেলিয়ে হ'ল প্ৰায়। মই কাম এটা কৰিম বুলি ভাবিছিলোঁ আহি পেলাই, এতিয়া সেই কামটো কৰিলে মই আপোনালোককো দেখাম, আপোনালোকে চাই যাব সেইফালে ভিডিঅ'টো। এইটো হ'ল মোবাইল। মোৰ মোবাইলৰ কভাৰটো দেখিছেনে? কণকণে কি ৰূপ দিলে। আৰু এতিয়া এই মোবাইলৰ কভাৰটো লাগি থকাৰ কাৰণে মোবাইলটো ভাল হৈ আছে যদিও নেল পলিচ দি পেলাই খুব বেয়া কৰি পেলালে। আৰু এতিয়া মই এইটো নেল ৰিমুভাৰ দি পেলাই চাফা কৰি ল'ম, আৰু চাফা কৰি পেলাই এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিম। এইটো দেখিছেনে? আৰু মোবাইলটো কিমান ধুনীয়া হৈ আছে। তাৰপাছতে আৰু এটা আছে, এইটো দুইটা মই এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিম। নেল ৰিমুভাৰ দি পেলাই মই এইখিনি আঁতৰাই ল'ম, আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে। এইটো মই নেল ৰিমুভাৰ দি পেলাই মই আঁতৰাই ল'লোঁ, আৰু এতিয়া মই ৰং কৰিম। এতিয়া মই প্ৰথম ক'লা একোটা মাৰি লৈছোঁ। তাৰপিছত নিজৰ পচন্দ অনুযায়ী আপোনালোকে যি যি ৰং ভাল পায় সেই ৰং দিব পাৰিব, কোনো বাধা নাই। এয়া এইটো মোৰ হৈ গৈছে। এইটোৰ ওপৰত এতিয়া মই নিজৰ ইচ্ছা অনুসৰি আপোনালোকে ডিজাইন দিব পাৰিব। এতিয়া আচলতে কি বস্তুটো হৈছে, পেলনীয়া বস্তুৰ সদব্যৱহাৰ। আমাৰ এইটো প্ৰায় পুৰণীয়া পেলনীয়া হৈছেগৈ, আৰু গতিকে পেলাই নিদি চাওঁচোন নতুন কি ৰূপ দিব পাৰি। আপোনালোকে প্ৰত্যেকে এনেকুৱা ধৰণে পুৰণা বস্তুবিলাক নতুনত্ব দিবলৈ চেষ্টা কৰিলে পাৰিব, চেষ্টা কৰি চাব। এইটো মই আনটো মোবাইলৰ কভাৰো এনেধৰণেৰে মই কভাৰ কৰি লৈছোঁ, আৰু বেলেগ বেলেগ ডিজাইন দিবলৈ চেষ্টা কৰিম। এতিয়া মই এইটোত
বেলেগ ৰঙৰ এটা ডিজাইন দিম কেনেকুৱা লাগে নাজানো আৰু আপোনালোকে কমেন্ট কৰি জনাব কেনেকুৱা দেখিছে মোৰ কিন্তু পছন্দ হৈছে দেই আপোনালোকক কেনেকুৱা লাগিছে নাজানো কিন্তু গুটেইখিনি হৈ যোৱাৰ পিছত মজা লাগিব চাগে দেখা কেনেকুৱা লাগিছে পুৰণা বস্তু এটা নতুন ৰূপ দিবলৈ চাইছো এইটো টুপাল পৰা নিচিনা কৰিলে ভাল লাগিব কৰি লৈছো মই এইটো কভাৰ এইটো কেনেকুৱা লাগিছে আপোনালোকে জনাব মই শুকাবলৈ দিম আৰু এইটো মই কভাৰ কৰি ল'ম এতিয়া এইটো কভাৰত এটা বেলেগ ডিজাইন দিম দুইটা কভাৰ মই এনেকুৱা ধৰণে কভাৰ কৰি লৈছো আৰু এটা বেলেগ ৰং এটো দিছিলো কিন্তু বৰটা ভাল নলগা তাকো একে ধৰণে কৰি পেলাইছো এটো কিবা এটা ভাল লাগিছে চাই থাকিব এয়া মোবাইলৰ কভাৰ মোৰ নতুন কৰা হৈ গ'ল আৰু কেনেকুৱা লাগিছে আপোনালোকে ক'ব কমেন্টত জনাব আপোনালোকে নতুন নতুন ৰং প্ৰয়োগ কৰি নতুন নতুন ডিজাইনো দিব পাৰিব এয়া মই শুকাবলৈ দিম ভালকৈ শুকোৱা নাই আৰু এই ধৰণেৰে মই মোৰ পুৰণা মোবাইলৰ কভাৰ দুটা বহুত দিনৰ পৰা ভাবি আছিলো নতুন ৰূপ দিম বুলি হৈ গ'ল গতিকে চাই থাকিব ভিডিঅ'টি আৰু নতুন সকলে সাবস্ক্ৰাইব কৰিব মোক কমেন্টত জনাব আপোনালোকৰ মই পদ্ধতিটো কেনেকুৱা লাগিলে আৰু আজিলৈ আবেলি হৈ এতিয়া প্ৰায় মানে সন্ধিয়া হ'বৰে হ'লি আৰু বাকি কাম আছে যাওঁ কৰিবলৈ গতিকে মই পুনৰ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছো তেতিয়াহ'লে বাই বাই